পানীটো মানে এনেকুৱা অসুবিধা আমাৰ ইয়াতে ধৰ প্ৰতি জেগাতে আমি ট্ৰেন্সফৰ্মাৰ দেখা পাইছোঁ, কিন্তু আমি ইয়াতে বৰ্তমানলৈকে ট্ৰেন্সফৰ্মাৰটো নাই, দিয়া নাই আৰু কিয় দিয়া নাই বা চৰকাৰে সেইটো নাজানো। আৰু ট্ৰেন্সফৰ্মাৰ কাৰণে এনে এপ্লিকেশ্যনো কৰা হৈছিল, কিন্তু দিয়া হ'ল নে নাই সেইটো মই ভালকৈ নাজানিলোঁ। কিন্তু এতিয়া এইটো কাৰণে আমাৰ অসুবিধা হৈ আছে। মেইনটো হ'ল আমাৰ ট্ৰেন্সফৰ্মাৰটো টংলা ডিভিজনৰ হয়, এইটো টংলা ডিভিজনৰ। এইটো এতিয়াতো কাৰণ সেইটো কাৰণে ইয়াতো খুটাও দিলে যে কৰিবৰ কাৰণে এইটো একেবাৰে নিনিয়াই হ'ল, নিদিয়াই হৈ গ'ল। এতিয়া কৈ ইয়াৰ পৰা খুটাও আছিলে কেইটামান, সেই খুটাটোকো আকৌ উঠাই লৈ গৈছে। ইয়াতে দুটামান খুটা আছিলে, সেইটোকো ক'ত লৈ গ'ল বা নাজানো। কোনে লৈছে তেওঁলোকে আৰু জাগৰ ঠিকাদাৰসকলে জানে। ঠিকাদাৰে ক'ত লৈছে, ক'ত কাক দিছে, ক'ত ভগাইছে বা ক'ত বিক্ৰী কৰিছে সেইটো আমি নাজানো। মুঠতে উঠাই লৈ গৈছে, ঠিক সেইবিলাক মই নাজানো, মই সোধাও নাই। এটা আমাৰ ঠিকাদাৰৰ নাম তেওঁলোকে জানিব পাৰে, আমাৰ তেওঁলোকে দেউতা আছে, তেওঁলোকো আছিলে এইটো বনাওঁতে। এইটোৱে আৰু সেইটো মেইন কথাটো সেইটোৱে। এইটো আমাৰ এতিয়া ট্ৰেন্সফৰ্মাৰটো লাগে, ট্ৰেন্সফৰ্মাৰটো দিলে আমি পানীটো পাম, পানীটো সদায় আমি খাব পাৰিম আৰু সেইটোৱে আমাৰ আঁচনিৰ লগতে ট্ৰেন্সফৰ্মাৰ থাকে, লাইন কানেকশ্যন ঠিকাদাৰে দি দিব লাগে। ঠিকাদাৰে দিব লাগে, এইটোতো দিয়া নাই, এইটোতো দিবই লাগে। এতিয়া তেওঁলোকে ট্ৰেন্সফৰ্মাৰটো লৈ পেলাই তেতিয়া আমি 11,000 ভলে আনক, আমাৰ কোনো ভুল নাই, আমাৰ গাঁৱৰ একো নধৰে। ডিপাৰ্টমেণ্টক আপোনালোকে অভিযোগ দিছিল না? অফিচত বৰ্তমান যোৱা নাই নেকি না, সি তেওঁলোকে দিছে না নাই, আগত দিছে বোলে, আগতে দিয়া বুলি কৈছে, গুৰুত্ব দিয়া নাই আৰু সেইটোৱে মেইন কথা। চাওক, আজি বিজেপি চৰকাৰখনে উন্নয়নৰ কথা কৈ থাকে, বৃহৎ উন্নয়ন হৈছে। এই উন্নয়নৰ আজি যি আপোনালোকে আজি দেখা পাব, গাঁৱৰ প্ৰত্যেকটো টেপবিলাকৰ কি অৱস্থা, ভাঙি চিঙি এতিয়াই ভাঙি চিঙি গৈছে আৰু আগন্তুক দিনত কি অৱস্থা হ'ব। প্ৰমোদ বড়ো ডাঙৰীয়া কৈ থাকে যে আমাৰ বিটিআৰখন ছুইজাৰলেণ্ড হ'ব, ছুইজাৰলেণ্ড হ'ব। আজি ছুইজাৰলেণ্ডৰ পানীৰ টেপৰ অৱস্থা আপোনালোকে নিশ্চয় দেখা পাইছে কি অৱস্থা। গতিকে আমি আমাৰ যি আমাৰ BTADৰ যি বিভাগীয় কৰ্তৃপক্ষ আমাৰ নীলোৎ ডাঙৰীয়া আৰু লগতে জয়ন্ত মল্ল ডাঙৰীয়াক আমি অৱগত কৰিব বিচাৰিছোঁ। চাওক, আপোনালোকৰ যিটো আঁচনি, এই আঁচনিৰ অৱস্থা কি। আজি অকল বালিচা হাবিত যে হৈছে এইটো নহয়, আজি প্ৰায় সংখ্যক গাঁৱত আজি 80% এই আঁচনি বিফল। গতিকে আপোনালোকে ইমান কোটি টকা পানীত পেলাই দিলে, পানীৰ দিয়াৰ নামত পানীত পেলাই দিলে, এইটো কেনেকুৱা ধৰণৰ কথা হ'ব পাৰে। গতিকে আপোনালোকক অৱগত কৰাইছোঁ, আপোনালোকে চাওক আপোনালোকৰ আঁচনি, আপোনালোকে আহি ইনভেষ্টিগেশ্যন কৰক যে আপোনালোকৰ আঁচনি আজি কিমান সফল ৰূপায়ণ হৈছে। আপোনালোকে কথাত ফুলজাৰি মাৰি থাকিলে নহ'ব, আপোনালোকে গাঁৱে গাঁৱে সোমাক আৰু আপোনালোকে প্ৰত্যেকটো গাঁৱত যে এই যে হৰ ঘৰ জল নল, এই নলবিলাক সুৰক্ষিত আছে নে নাই, আপোনালোকৰ টেংকিবিলাক সুৰক্ষিত আছে নে নাই, মানুহে পানী পাইছে নে নাই, এবাৰ খবৰ লওক। নিশ্চিতভাৱে এই যিটো আপোনাৰ হৰ ঘৰ জল জীৱন আঁচনি, এইটোতো সম্পূৰ্ণ দুৰ্নীতিপৰায়ণ এটা আঁচনি। মই আগতে ক'লোঁ, এইটো এটা বিফল আঁচনি, ফ্লপ আঁচনি। এইটো আঁচনিৰ দ্বাৰা অসমবাসী বা বিটিআৰবাসী ৰাইজে যে দুখীয়া ৰাইজে যে উপকৃত হৈছে, এইটো আমাৰ কেতিয়াও মনে নধৰে। ইয়াৰ পৰা কোনো ধৰণৰ উপকৃত হোৱা নাই বুলি আমি দৃঢ় নিশ্চয়তাৰে ক'ব পাৰোঁ। গতিকে কোটি কোটি টকা খৰচ কৰাতকৈ যদি এইখিনি যদি অলপ বেলেগ ধৰণে ব্যৱহাৰ কৰিলেহেঁতেন, হয়তো ইয়াতকৈ অলপ কম টকা গ'লে হয় আৰু প্ৰত্যেক ঘৰ মানুহে ভাল পানী পাবৰ কাৰণে ব্যৱস্থা ল'ব পাৰিলেহেঁতেন। কিন্তু এই আঁচনিটো সম্পূৰ্ণ এটা ভিত্তিহীন বা তেনেকুৱা ধৰণৰ মানে ফ্লপ আঁচনি। নিশ্চিতভাৱে মই ক'লোৱেই নাই, 80% অকল ৰৌতা বুলি নহয়, যিমান এই জল জীৱন মিছন যিমান আঁচনি আছে, 80% মিছন আজিৰ তাৰিখত বিফল। আজি 80% গাঁৱত আমি প্ৰত্যেকটো গাঁওবিলাকত ঘূৰি ফুৰোঁতো, প্ৰত্যেক এৰিয়াৰ গাঁওবিলাকত ঘূৰি ফুৰোঁ, দেখা পাইছোঁ মাত্ৰ কাৎচিত এখন দুখন গাঁৱত পানীৰ ব্যৱস্থা আছে। হয়তো নতুনকৈ হোৱা কাৰণে হৈছে, সেইটো কেইদিনৰ পিছত হয়তো সেইটোও বন্ধ হৈ যাব পাৰে। আৰু প্ৰায়ভাগ মই ক'লোঁ নহয়, 80% গাঁৱত এই জল জীৱন আঁচনিটো বিফল হৈছে।